যোৰহাট মাজুলী সংযোগী দলঙৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা। মাজুলীবাসীৰ সপোনৰ দলংখনৰ বাবে পুনৰ নিবিদা প্ৰক্ৰিয়া মুকলি। মাজুলীবাসীৰ বহু আকাংক্ষিত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ যোৱাৰ পাছত মাজুলীৰ সাধাৰণ জনতা যোৰহাট মাজুলী সংযোগী দলংখনক লৈ চিন্তিত হৈ পৰিছিল। বিষয়টোৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি আলোচনা কৰিছিল মাজুলীৰ বিধায়ক ভুৱন গামে। নীতিন গাডকাৰীয়ে আশ্বাস দিছিল যে কম সময়ৰ ভিতৰত সকলো দিশ পৰ্যালোচনা কৰি পুনৰ নিবিদা প্ৰদানেৰে অন্য কোম্পানীৰ দ্বাৰা নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পন্ন কৰা হ'ব। আজি মাজুলীবাসীৰ সপোনৰ দলংখনৰ বাবে পুনৰ নিবিদা প্ৰক্ৰিয়া মুকলি কৰা হয়। যোৰহাট মাজুলী দলং যোৱাকালি নিবিদা আহ্বান কৰা হৈছে। এই নিবিদা আহ্বান কৰা সেই প্ৰচেষ্টা কৰাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, ভাৰত চৰকাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক মই সঁচাকৈ ধন্যবাদ দিব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেৰানেপেৰা ভুলত এই যোৱাকালি নিবিদা আহ্বান কৰা হৈছে। মই ক'ব বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিধৰণে কথা দিয়ে এইমতে কথা ৰাখে, সকলোৱে জানে। মাজুলীত এনেই অৱশ্যয় লগাই বিৰোধী দলে যে দলং নহ'ব এইধৰণে কথা বুলিয়াইছিল। কাৰণ আতি বছৰ নোহোৱা কাম যিধৰণে যোৰহাট মাজুলী দলঙৰ কাৰণে এটা সময়ত সত্ৰ অধিকাৰ যাত ছাত্ৰ সংগঠনসকলে যোৰহাট মাজুলী দলঙৰ কাৰণে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। আমাৰ চৰকাৰৰ দিনত কোনো সংগ্ৰাম কৰা নাছিল। সংগ্ৰাম নকৰাকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰচেষ্টাত আজি যোৰহাট মাজুলী দলং, দোনাগুৰি দলং, ডিব্ৰুগড়ৰ পৰা মাজুলী আহিব পৰাকৈ 2 লেন ৰাস্তা দিয়া হ'ল আৰু গলিয়ে গলিয়ে পকা ৰাস্তা দিয়া হ'ল, ইউনিভাৰ্চিটি দিয়া হ'ল, মাজুলীত ডিষ্ট্ৰিক্ট দিয়াৰ লগতে যিমান জিলা অফিচ লাগে সেই জিলা অফিচবোৰ দিয়া হ'ল। আজি এইবোৰ পাব পৰা সক্ষম হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত। মই ভাবোঁ আৰু যি সৰু সুৰা কাম আছে সেই কামবোৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ কৰিব। আজি আপোনালোকে নিজে দেখিছে যিধৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে। এই কাম কৰাৰ কাৰণে আজি আমি পঞ্চায়তত জিলা পৰিষদ 4টা আছিল, 4টাই আমি পাবলৈ সক্ষম হ'ল। আঞ্চলিক পঞ্চায়ত 20টা আছিল, পাবলৈ সক্ষম হ'লোঁ। ৱাৰ্ড মেম্বাৰ যিমান আছিলে ৱাৰ্ড মেম্বাৰ পাবলৈ সক্ষম হ'লোঁ। এইধৰণে আমাৰ চৰকাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজুলীৰ ৰাইজে সকলো দেখুৱাই দিছে যে আপোনাৰ লগত আমি আছোঁ। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24।